আজি ইমান গৰম যাওঁ ক্লাছটো আজি বাহিৰতে কৰোঁ এৰা চকীখনকে লৈ লওঁ তহঁত কেইটা ক'ত গৈছ ইয়ালে খাই লৈ জলদি ইয়ালে সোনকালে গাড়ী পাৰ চাৰিফালে বহ ভালকে বহ সোনকালে বহ মৰ্ণিং বাৰু ক'লো এই বেটডাল দে মোক দে তোৰ যে ইমান দেৰি কেলে হ'ল কচোন বাটাত মানে লাহে লাহে আহিবলৈ লিখা আছিল সেইটো তোৰ কাৰণে লিখা নাই নহয় যা জেগাত বহ এইফালে যা বহ তহঁতি এতিয়া চব থিয় হ আৰু আমি একেলগে চব প্ৰাৰ্থনা কৰোঁ থিয় হ চব প্ৰাৰ্থনা কৰ একেলগে তুমি তাৰ পাছত একো নাই চব বহ একেলগে ঐ বহ তই বহ গোটেইকেইজনী বহ এতিয়া আমি চবে পঢ়িম বুজিছনে তহঁতক এতিয়া কেইটামান প্ৰশ্ন সুধিম দেই তহঁতি ভালকে উত্তৰ দিবি বুজিছ প্ৰথমতে তই উঠচোন তাতে উঠ জেগাটোতে উঠ তই এতিয়া কচোন ষ্টেণ্ড আপ মানে কি ষ্টেণ্ড আপ মানে বহা ঐ তই উঠচোন তই কচোন ষ্টেণ্ড আপ মানে কি ষ্টেণ্ড আপ মানে উঠা ঐ তোক কোনে শিকাইছিল মোক যে ছাৰ টিউচন ছাৰ শিকাইছিলে টিউচন ছাৰে এই তোৰ টিউচন ছাৰডাল কিমান পাছ TTMP ঐ সেইটো কি ছাৰ টানি টুনি মেট্ৰিক পাছ হ'ব দে তোৰতো পেলাব নোৱাৰি ঐ তোক কোনে শিকাইছিল মোমায়ে শিকাইছিল ছাৰ তোৰ মোমাৰে তোৰ সেই মোমাৰডাল কিমান পাছ ডবল এম এ পাছ তোৰতো পেলাব নোৱাৰি দে হ'ব ঐ তহঁতৰ দুইজনীৰে শুদ্ধ বুজিছনে থেংক ইউ ছাৰ ছাৰ দুয়োটা কেনেকৈ শুদ্ধ হ'ব পাৰে শুদ্ধ চা এইটো মানে তোৰ বহাও হ'ল উঠাও হ'ল শুদ্ধ কি কৰিছ পঢ়াত মন দে কিতাপ চা ছাৰ মই ঘৰত যাওঁ ক'ত যা ঘৰত যাওঁ পঢ়াৰটো পটো নাই ঘৰত যাওঁ জেগাত বহ ছাৰ যাব লাগিব ঘৰত মানুহ আছে কোন মানুহ আহিছে বহ ছাৰ তাই মানে ঘৰত আজি বায়েক ভিনিয়েক আহিব তাৰ মানে তোৰ বায়েৰ ভিনিয়েক আহিব তাৰ মানে আজি খানা দাস নে কি ছাৰ আজি আমাৰ ঘৰত মায়ে পায়স বনাব তাৰ মানে আজি পায়স বনাব যা সোনকালে যা আৰু আনোতে মোলৈ পায়স আনিবি দেই হ'ব ছাৰ ময়ো যাওঁ ক'ত যা পায়স খাব যাওঁ পায়সৰ গোন্ধ পাই ৰ'বই নোৱাৰিলি জেগাত বহ তই উঠচোন উঠ তহঁতৰ ঘৰৰ ওচৰৰ যে সেই যে ছোৱালীজনী তাইৰ নামটো কি আছিল চামেলি সেইটো হ'লে জান ছোৱালীৰ নাম ক'ত কি চব জানো পঢ়াৰটো পটো নাই বহ ছাৰ তাইক যে মই ঘৰৰ পৰা ওলাওঁতেও সোমাওঁতেও অকল দেখিয়ে থাকো
মুখত যি সোপাহে পাউডাৰ ঘঁহে আমি যে কেৰম বৰ্ড খেলিবলৈ পাৰিম পাই ৰবট কৰক বহ জেগাত বহ বহ ঐ ঐ কি কৰিছ বহ 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 বুলি কৈছ না বহ ঐ তই উঠছোন উঠ তই যে অথনিৰ পৰা যে মূৰটো যে এনেকে এনেকে খজুৱাই আছ গা ধুলি নে আজি হে নাই ধোৱা চাওঁ তোৰ গাৰ পৰা যিটো গোন্ধ ওলাইছে নহয় 9খন বিলৰ মাছ মৰিলেও ইমান নুগোন্ধাই বুজিছনে হে গা নুধুবি চাহ মই সদায় গা নুধো নহয় সদায় গা নুধু কেতিয়া গা ধু হে কেতিয়া গা ধু হে ছাৰ তাইতে যোৱাবাৰ বহাগ বিহুতে গা ধোৱা বহাগ বিহুতে গা ধোৱা তাকো মই ধুবলৈ ধোৱা নাছিলো নহয় গৰুজনীয়ে পাক খুৱাই পেলাই দিলে বুলিহে লেতেৰা পহ এতিয়া জেগাত বহি আকৌ পহ চবে একেলগে ঐ তই উঠছোন তহঁতক কেইটামান প্ৰশ্ন সুধো প্ৰথমতে তোক কেইটামান প্ৰশ্ন সুধো পাৰিবি নহয় তই পাৰিম চাগে চা তই পদ্য চিনি পাৱ ন পদ্য পাইছো চা পদ্য এটা গাচোন তই অসমীয়া পদ্য এটা গা চা ইয়াতে গাম নে ইয়াতে এই ইয়াতে গা এই অকণ আগলৈ আহ ইয়াতে গা ঠিক আছে চা গা 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 গাও নে চা গা ঐ তহঁতে শুনি থাক তাই কি গায় তোমাকে পাবলৈ ঐ ইয়াত গা ধুনীয়া হ'বলৈ কত যে ভীমকল খালো ঐ তোমাকো নাপালো অচা ধুনীয়া নহলো হাকুতেহে বৰকে কষ্ট পালো বাহ 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 ধুনীয়া কবিতা গালি দেই তই এই তহঁতে গাব জানিবি নে এনেকে পাৰিম ছাৰ পাৰিবি গাচোন গা তয়ো এটা থিয় হৈ গা কবিতা এটা পালো মই কষ্ট পাই পেটটো কৰি দিলে নষ্ট নাই কানি বস্ত দৰ্জী এটাই পেন এটা চিলাই দিলে মস্ত এটা ফুটা দুটা ভৰি সোমাই কাষেদি গ'লে লেম্প চাকি আটাই বাহ তই বৰ ধুনীয়া পদ্য গাব জানো দেই থেংক ইউ ছাৰ এই তই আগলৈ আছোন আগলৈ আহ তই তই পদ্য গাব নালাগে হ'ব তোক এটা মই অংকক হেৰিছোঁ ঠিক আছে ঠিক আছে ছাৰ এই তাৰ হাতত তোৰ 5টা মাৰ্বল আছিল কেইটা মাৰ্বল 5টা তাৰে 5টা মাৰ্বলৰ 2টা মাৰ্বল তই চুৰ কৰিলি তাৰ পাছত তই যেতিয়া চুৰ কৰিলি তাৰ হাতত বাকী মাৰ্বল কেইটা থাকিব চুৰ নাই কোৱা আৰে তোক মই ধৰি ল'ব কৈছোঁ যে তই 2টা মাৰ্বল তাইৰ পৰা চুৰ কৰিছিলি গতিকে তাইৰ হাতত আৰু মাৰ্বল কেইটা থাকিব চুৰ নাই কোৱা ঐ তোক মই ধৰি ল'ব কৈছোঁ নে 2টা মাৰ্বল চুৰ কৰিছিলি চুৰ নাই কোৱা তোক মই ধৰিহে ল'ব কৈছোঁ নাই আৰে 5টা মাৰ্বলৰ 2টা তাইৰ হাতত আৰে তই থিয় হ ঐ পদ্য গাব জানিবি পাৰিবি গা আছোন পদ্য এটাকে গা শুনো মই খুৱনি আমাৰ গাঁওখনি এটি গাভৰুলে ভৰা তাৰে এটা ল'ৰা জোকাব নোৱাৰিলে গোটেই জীৱনটো মিছা অসভ্য ল'ৰাৰ কথা জেগাত বহ পঢ়াৰটো পঢ়টো নাই অকল ক'ত কি কেনেকে কৰোঁ অকল সেইবিলাক কথা ঐ চবে বহ পঢ়ি থাক একেলগে বহ পায়স আনিছ দে পায়সটো মোক দে ঐ এক বহিবলৈ যা বহ জেগাত বহ ঐ মই পায়সটো খাই লওঁ দেই তহঁতি পঢ়ি থাক পায়স কোনে বনাইছ মস্ত ভাল হৈছে পায়স মায়ে বনাইছে ছাৰ তোৰ মায়ে বনাইছে আনিছ তৰিয়াজলৰ ইমান ফুলকে জানিলি কেলে কমকে আনিছ ইমান কেলে মানে ছাৰ আনাতে ভৰ্তিকে আনিছিলোঁ
বাটত মুঠপা ধৰাতে ছাগালটো খালা কি তই ছাগলীয়ে খোৱা চৰিয়া তোৰ পায়স খাম তোক আজি মই তোৰ চৰিয়া মই ভাঙিমেই আজি অ ছাৰ চৈৰাটো নাভাঙিব কিয় নাভাঙিম চৈৰাটো নাভাঙিব কিয় নাভাঙিম চৰিয়া ভাঙিমেই চৈৰাটো ভাঙিলে মোৰ মায়ে ক'ত পুতব তই তোৰ মাৰে মোটা চৰিয়াত মোক পায়স খলি হে তোৰ চৰিয়াটো ভাঙিমেই আজি তোৰো অৱস্থা মোৰ নাইকিয়া কৰি দিম বুজিছনে তোক আজি মই আগলে কিয় নামাৰিম এনে উঠবহ কৰ উঠ উঠ ভৰি বিষ ঠিক আছে তোক কেইটামান প্ৰশ্ন সুধো যদি নোৱাৰ ন তোক মই অৱস্থা নাইকিয়া কৰিম হ'ব ছাৰ ঠিক আছে এতিয়া ক বাৰু তই পদ চিনি পাৱ নহয় পদ জানো ছাৰ পদ কেই প্ৰকাৰৰ আৰু কি কচোন তই পদ 3 প্ৰকাৰৰ আপদ বিপদ আৰু লম্পদ বঢ়িয়া তই এতিয়া বহ ইয়াতে আগলে আছোন অনুবাদ চিনি পাওঁ নহয় অসমীয়াৰ পৰা ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে ঠিক আছে তই এটা অনুবাদ কৰ হা তই ক তোৰ মায়ে মোলে সদায় চিঠি লিখি থাকে কচোন ক অ ছাৰ দেউতা বাহিৰতে ৰৈ আছে হয় নেকি তই আহচোন আগলে তোকে এতিয়া সুধিম কেইটামান প্ৰশ্ন ছাৰে যে অকল মোকেই মাতি থাকে পাই তোকে মাতিম তই এতিয়া অনুবাদ কৰিবিচোন দেই ঠিক আছে ছাৰ তই ক তোৰ গাইজনীয়ে পথাৰত নামি বাও খাই আছে ক এইটোকে ক অলপ ভাবি লৈছো দে ছাৰ গাই গৰু নে বলদ গৰু বাৰু গৰু আৰু গাই বা বলদ কিবা এটা হ'ব দে গাই গৰু যা ক This is a cow. In the bow. This is a pani. In the nami. Hasne basa. বঢ়িয়া হৈছে তই পাৰ দেই মই ভবাই নাছিলো তই আছোন আগলে এতিয়া তোক কেইটামান প্ৰশ্ন সুধো মই ইয়াতে থিয় ইয়াত তই 12 মাহ চিনি পাৱ ন মাহ কচোন 12 মাহৰ নাম কলা মাহ মাটিমাহ মগুমাহ মচুৰ মাহ হ'ব তই পাৰিছ মই বুজি পাইছো দেই তই যা এতিয়া বহকে জেগা দেই ঠিক আছে ছাৰ তহঁতক আজি প্ৰশ্ন সুধিবলৈ এজনী বাইদেউ আহিব ঠিক আছে বাইদেউৰ আগত কিন্তু তহঁতি মোৰ নাক কাণ নাকাটিবি আৰু শুনিছ নাই তই শুনিছ নাই তই শুনিছ তহঁতি এতিয়া যেনেকে উত্তৰ দি আছ নহয় বাইদেউৰ আগতো কিন্তু তেনেকে কবি বুজিছ নাই বাইদেউ আহক নমস্কাৰ আহক নমস্কাৰ বাইদেউ ভালনে তোমালোকৰ মই তোমালোকক এতিয়া কেইটামান প্ৰশ্ন সুধিম দেই ঠিক আছে মেম তুমি উঠাচোন তুমি প্ৰশ্নকেইটা উত্তৰ কৰিব পাৰিবানে ছাৰ পাৰিম মেম পাৰিম তুমি কোৱাচোন বাৰু ধনুখন কোনে ভাঙিছিলে মই নাজানিছো নহয় তুমি নাজানা হ'ব বহি থাকা তুমি উঠাচোন তুমি কোৱাচোন বাৰু ধনুখন কোনে ভাঙিছিলে মই কালি অহা নাছিলো নহয় বাইদেউ ময়ো গম নাপাওঁ কি কৈছা হে বহি থাকা তুমি উঠা তুমি কোৱাচোন বাৰু ধনুখন কোনে ভাঙিছিলে ধনুখন মই নাজানো নহয় বাইদেউ তোমালোকে কোনেও নাজানা যে হেতেৰি বহি থাকা তুমি উঠা জলদি কোৱা ধনুখন কোনে ভাঙিছিলে কোৱা বাইদেউ মই আপোনাৰ স্কুলত অহাই নাছিলো মামা ঠিক গৈছিলো হেৰি এইবোৰ কি কৈ আছে আপোনাৰ ছাত্ৰবোৰে হা হেৰি আপোনাৰ এইবোৰ কি ছাত্ৰ ছাত্ৰীহে ধনু কোনে ভাঙিছিলে তাকে নাজানে আপুনি কি সেইটোকে শিকোৱা নাই নেকি বাইদেউ ময়ো একমাহ ছুটিত আছিলোতো এইকেইদিনত কোনে বা ভাঙিলে গমেই নাপাওঁ এইবোৰ কি কথা কৈছে হে ৰাম কি ধৰণৰ শিক্ষক হে আপুনি
এই তহঁতি নক কেলে হৰধনু কোনে ভাঙিছে হে নক কেলে ক বাইদেউ ক ঐ ক কি ৰৈ আছ তই ক কোনে ভাঙিছিল হৰধনু ক আমি নাই ভঙা ছাৰ হেৰি কি ফটোৱা কথা কৈ আছে আপুনি হেৰি আপোনাৰ এইবোৰ কি ছাত্ৰ ছাত্ৰী হে হৰধনু কোনে ভাঙিছে এটোকে নাজানে আপুনি স্কুলখনত কিমান দিন কাম কৰিছে হা আপুনি হৰধনু কোনে ভাঙিছে হেতু নাজানে আপোনাৰ ওপৰত যে মই একদম ষ্ট্ৰিক্ট একচন ল'ম কিন্তু কৈ দিছো দেই আপোনাৰ মই চাকৰি পৰা বৰখাস্ত কৰিয়ে দিম। শুনক আপুনি মোৰ পাছে পাছে আহি নাথাকিব আপোনাৰ একো তহঁতক আজি মই ঐ তহঁতি আজি হৰধনু ভাঙি মোৰ চাকৰি পালো তহঁতক গোটেইকেইটাক মই ঐ